Welcome back, viewers. In this video, we will discuss about the distribution of population. Eto class 10 or eta video tomaloke gom paisai tomalor kitabore photo mari belai moi line by line bujabo uddeshe এইটো মানে চেষ্টাটো মই হাতত লৈছো আৰু এই গুটেখিনি তোমালোকে যেতিয়া পঢ়ি লবা মই কি কৈ আছো মই কিমানখিনি পাৰিছো তোমালোক বুজাবা সেইখিনি তোমালোকে অলপ মাৰ্ক কৰিবা হা বস্তুখিনি বুজি লৈ পেলাই কোৱেশ্চন আৰু আনসাৰ টেক্সট বুকৰ একদম ডিটেইলছ কোৱেশ্চন এণ্ড আনসাৰ মই ডেসক্ৰিপচন বক্সত দি থৈছো তোমালোকে তাৰে পৰা চাই ল'ব পাৰিবা একদম A to Z কোৱেশ্চন যিমান হ'ব পাৰে হা হয়তো কোনোবাটো MCQ হ'ব লাগিছিল মই ডাইৰেক্ট কোৱেশ্চন লিখিছো ওকে গতিকে হেতু হৈছে মানে আমাৰ ফ্যাক্ট গতিকে আমি আৰম্ভ কৰো লাহে ধীৰে মই লাইন বাই লাইন ইন ডিটেইলছ আই উইল ট্ৰাই টু ডিসকাস উইথ ইউ ওকে besides population growth another important aspect is population distribution ইয়াৰ আগৰ টপিকটো যেটো আছিল তোমালোক কিতাপ খুলিলে পাবা হেতু কি আছিল trend of population growth কি কৈছে trend of population growthৰ নিচিনা আৰু এটা important aspect in our textbook that is population distribution. Population, what is population distribution? The way of distribution or way of কি বুলি কম এটো যে জনসংখ্যাখিনি কোত কেনেকৈ আছে হা সেই বস্তুটোৱে হল পপুলেশন ডিস্ট্রিবিউশন আমি যদি চাওঁ যে কৰবাত পপুলেশন বেছিকৈ আছে কৰবাত কমকৈ আছে কৰবাত জনসংখ্যাৰ ঘনত্ব বেছি somewhere it is less why it is so ইয়াতে আমি সেই কথাখিনি আমি পাম ওকে তোমালোকে মই কোৱা কথাখিনি বেছি গুৰুত্ব দিবা কাৰণ গুটে আনসাৰ আৰু কোৱেশ্চন আৰু আনসাৰ তোমালোকে কোত পাবা ডেসক্ৰিপচন বক্সত পাবা looking at the population distribution pattern of the state it is observed that distribution of population and settlement is not uniform in all the regions of the places মই কলো already যে if you study the population distribution in Assam or so-called India jote nusua even যদি গুৱাহাটীটো আমি ভাবো যে গুৱাহাটীৰ জনসংখ্যা সকলোতে একে নহয় ফেন্সি বজাৰত তোমাৰ ডেন্সিটি বেছি হা কোনবা ফালে কম আছে তুমি নাৰেঙ্গীৰ ফালে যাবা ডেন্সিটি অলপ কম আছে হা আজৰাৰ ফালে যাবা সেইখিনি গ্ৰেটাৰ গুৱাহাটীৰ ভিতৰতে পৰে তেনেকৈ কম আছে যেনেকৈ ডিব্ৰুগড়ত পল্টন বজাৰৰ ফালে বেছি আছে ৰাইট কৰবাত আকৌ কম আছে ৰাইট গতিকে এইটো কি কৈছে যে অসমত নহয় নট অনলি ইন আসাম এভৰিৱেৰ তুমি ইউৰোপৰ কথাই কোৱা বা ইটালীৰ কথাই কোৱা বেলজিয়ামৰ কথাই কোৱা ইণ্ডিয়াৰ কথা কোৱা কিবা ডিস্ট্ৰিক্ট ওয়াইজ কোৱা সকলো ঠাইতে জনসংখ্যা একে নহয় দ্যাট ইজ ইউনিভাৰ্সাল ওকে এতিয়া কৈছে কি in some regions population is more মইটো এটো কথা অলৰেডি কৈছোৱে generally more settlement and population in a region indicate high density of population যদি কৰবাত population বেছি আছে তাৰ density বেছি হ'ব ৰাইট প্ৰতি বৰ্গ কিলোমিটাৰত যিমান জনসংখ্যা থাকিব হেতুৱে হল কি জনসংখ্যাৰ ঘনত্ব number of person per square kilometer is called density of population clear if it is so if the definition is like that number of people or number of population per square kilometer তেতিয়া যদি 1 বর্গ কিলোমিটাৰত কৰবাত 800 মানুহ আছে কৰবাত 1000 আছে মানুহ বেছি আছে 1000 গতিকে তোমাৰ ডেন্সিটি বেছি হ'ব না ডেন্সিটি ডেফিনেটলি বেছি হ'ব 1000 ৰাইট এই কথাটোকে কৈছে generally more settlement and more population in a region indicate high density of population similarly the sparse settlements and the less population in a region indicates low density of population there একে কথাটোৱে বেছি হলে যদি ডেন্সিটি বেছি হয় কম হলে যেতিয়া স্পার্স হ'ব পাতল পপুলেশনৰ ডিস্ট্রিবিউশন হ'ব স্পার্স হ'ব বা লেস ডেন্সিটি হ'ব নাই ডেফিনেটলি হ'ব জনসংখ্যাৰ ওপৰতে ডিপেন্ড কৰিব according to the census data table 4.3 আমি পাম the population density of Assam was only 42% per square kilometer in কিমান 1901 এটো আমি আগৰ ভিডিওটো কৈছো যে আমি যে টেবলটো যদি আমি চাও এই টেবলটো পিছৰ ফালে আছে টেবলটো পৰা আমি চাম পিছত ওকে তেতিয়া দেখা যাব কি টেবলটো চালে দেখা যাব তোমালোকৰ কিতাপৰ টেবলটো আছে during the beginning of the 20th century কি আছিল in 1901 মানে beginning of the 20th century ওকে তেতিয়া অসমত জনসংখ্যাৰ ঘনত্ব কিমান আছিল 42 তেতিয়া জনসংখ্যা কম আছিল সামথিং মিলিয়ন আছিল হয় এতিয়া তো কৰোৰৰ ঘৰত আহি গৈছে এতিয়া 3 কোটিৰ ওপৰত তেতিয়া 1 কোটি হোৱা নাছিল গতিকে জনসংখ্যা যেহেতু বাঢ়িছে
ডেন্সিটিও বাঢ়িব কাৰণ অসমৰ যিটো স্পেচ বা যিটো ঠাই অসমটো অসম হৈয়ে আছে তাতে জনসংখ্যা কৰবাৰ পৰা আহিছে বাংলাদেশে আহিছে কিবা আহিছে যেনেকৈ হোৱাট এভাৰ ইট মুঠতে জনসংখ্যা বাঢ়িছে নে নাই গতিকে জনসংখ্যা বাঢ়াৰ লগে লগে এই ৰুমটোত এতিয়া মই ইয়াতে তোমালোকৰ য'ত মোৰ ষ্টুডিঅ'টোত মই অকলে আছোঁ ইয়াত যদি 10টা মানুহ আহি পেলাই সোমায় তেতিয়া নাম্বাৰ বাঢ়িল নে নাই আৰু নাম্বাৰ বাঢ়াৰ লগে লগে এইটো যদি ৰুমটো যদি 1 স্কুৱেৰ কিলোমিটাৰ হয় জনসংখ্যা ঘনত্ব বাঢ়িল নে নাই চেম থিং গতিকে সেইটো কথা কৈছে ডিউৰিং দ্য বিগিনিং অফ দ্য 20th century as time passed population density started to grow along with the population increase and the same grew by 2 times in 1941 চাবা দেই 1901ত যিমান আছিলে কি কৈছে 2 টাইমছ বাঢ়ি গৈছে 40 বছৰৰ মূৰত 2 টাইমছ হৈ গৈছে জনসংখ্যা বহুত বাঢ়ি গ'ল কিমান হ'ল 2 টাইমছ আৰু 85% পাৰ স্কুৱেৰ কিলোমিটাৰ হ'ল হা আগতে কিমান আছিলে only 42 it was 42 in 1901 and it becomes 85% per square kilometer এই যে জনসংখ্যাৰ ঘনত্বটো বাঢ়িলে তাৰ মানে কি জনসংখ্যা বাঢ়িব লাগিব না নাই জনসংখ্যা বাঢ়িলে ঘনত্ব বাঢ়িব গতিকে 2 টাইমছ অলমোস্ট 2 টাইমছ বাঢ়ি গ'ল এইটো যেহেতু এনেকৈ দিছে কেতিয়াবা তোমালোকৰ এটা কোৱেশ্চন সুধিব পাৰে যে হোৱাট ইজ দ্য পপুলেশ্যন ডেন্সিটি ইন আছাম ডিউৰিং দ্য year 1901 তেতিয়া আমি লিখিব লাগিব 42 and if the question asks like that what is the density of population during 1941 তেতিয়া আমি লিখিব লাগিব yes the population density in the year 1941 that is 85% per square kilometer সদায় ডেন্সিটিৰ লগত এই কথাটো লিখিবা দেই নহলে ভুল হৈ যাব একদম ভুল হৈ যাব as compared to 1901 just after the independence কেতিয়া হ'ল 1947 in 1951 the density of state population increased to 102% per square kilometer 51 at kiman hol 85 er pora it becomes 102% per square kilometer in the year 1951 saba keneke bari ase this is population growth ha aru population je bahise density bahise etu eta mane ki eta mane heri dise amak eta statistics di ase in the subsequent period population density increased substantially it is seen from the table 4.3 that the population density was 286 in 1991 and 340 in 2001 and 398% in 2011 এই কেটা মই যে ৰাউন্ড কেটা মাৰিছো এই ৰাউন্ড কেটা অলপ মনত ৰাখিব লাগিব তোমালোকক মই হেখিনি দিছো ধুনিয়াকে লিখি দিছো তোমালোকে তাৰে পৰা যাই পেলাই তোমালোকে ফটো মাৰি ল'ব পাৰা লিখি ল'ব পাৰা যেনেকে মন যায় হেখিনি ল'ব পাৰা একদম 100% হা তোমাৰ কি কাৰেক্ট ডাটা তাৰপিছত আহিল population distribution is not same in all the regions of the state depending on the varied physical environments prevalent in different regions physical environment bole kole ami ki buji pam more চাৰিওফালে যেটো আছে this is my environment and this environment is composed of this smart board light আছে fan আছে ac আছে কিবা আছে এখিনি কি মোৰ চাৰিওফালে আছে this is my environment physical environment boli kole environment দুই ধৰণৰ দে physical আৰু human মানুহে environment create কৰে আৰু কি কৰে নেচাৰে ক্ৰিয়েট যেটা নেচাৰে ক্ৰিয়েট কৰে হেতু কি বুলি কয় physical environment okay এটা physical environment মানে নদ নদী পাহাৰ পৰ্বত সাগৰ মহাসাগৰ হা মৰুভূমি মালভূমি বৰফ কিবা কিবি হা এই গুটেইখিনি হল কি physical environment এতিয়া কম পাছাটো মৰুভূমিত মানুহ কিয় কম due to the harshness of the physical environment তাতে physical environment খেদা হই যা ইয়াত না থাকিবি বালি গৰম গুটে দেহা মাৰি পেলাম রাইট হা নিদিয়ে মানুহবিলা ক'ত থাকি ভাল পায় নদীৰ পাৰত আমাৰ ইণ্ডিয়াত বিশেষকে নদীৰ পাৰত হা মানুহ বেছিকে থাকে কিয় জানানে হা নদীৰ পাৰৰ মাটিবিলাক হল হাৰুৱা আৰু আমাৰ অসমৰ বা ভাৰতবৰ্ষৰ মানুহখিনি হল কৃষক হা 70 to 75% of the total population in India as well as in Assam they are farmers so always they chose the fertile land for their settlement and as we know the land belonging to a river or the valley area of a river is the land is fertile
কৃষকবিলাকে পাহাৰৰ ওপৰত যাই খেতি নকৰে কিয় তাৰে মাটিবিলাক ফাৰ্টাইল নহয় এইখিনি তোমালোকে জানা ওকে গতিকে কি কৈছে যে পপুলেশ্যন ডেন্সিটি ইজ অলছ' নট চেম ইন অল দ্য ৰিজনছ কি বুলি কৈছে কিয় নহয় ৰিজনছ বিকজ অফ দ্য স্পাৰ্ছ কি বিকজ অফ দ্য কি কৈছিলে ইয়াতে বিকজ অফ দ্য ফিজিকেল এনভাইৰনমেণ্ট প্ৰিভেলেণ্ট ইন ডিফাৰেণ্ট বিভিন্ন জেগাত বিভিন্ন ধৰণৰ ফিজিকেল এনভাইৰনমেণ্ট আছে হয় কোনোবা আছে একদম বানপানীয়ে মানে কিবা কৰি দিয়ে স্মেছ কৰি দিয়ে তাতে মানুহ থাকিব নেকি মানুহবিলাক নাথাকে তাতে একদম পাহাৰৰ ওপৰত মানুহ নাথাকে কিয় নাথাকে তাতে ট্ৰেন্সপৰ্ট এণ্ড কমিউনিকেশ্যন বেয়া তুমি যদি গাড়ী কিনিছা 4 হুইলাৰ হওক 2 হুইলাৰ হওক বাইক হওক চাইকেল হওক ইজ ইট পচিবল টু ৰাইড দিছ এনেকৈ থিয় এটা পাহাৰ তুমি তাতে গাড়ী লৈ যাব নোৱাৰা তাতে পানীও নাই তাতে মাটিও সাৰুৱা নহয় তাতে ইলেক্ট্ৰিচিটিও নাই তাতে খোজকাঢ়ি যাওঁতে যাওঁতে কঁকাল বিষায় গতিকে ইত্যাদি কাৰণ ডেট ইজ ফিজিকেল এনভাইৰনমেণ্ট ক্লিয়াৰ হৈছে গতিকে সেই কাৰণবিলাকত কি হৈছে মানে সকলো ঠাইতে কি হৈছে জনসংখ্যা একেধৰণৰ মানে কি হয় ডিষ্ট্ৰিবিউটেড হৈ থকা নাই জেনেৰেলি দ্য ৰিজনছ হেভিং ন' ফেভাৰেবল ফিজিকেল কণ্ডিশ্যন এণ্ড ডেভেলপড ইকনমিক ট্ৰেন্সপৰ্ট ছিষ্টেম যদি ক'ৰবাত ইকনমিক কণ্ডিশ্যন ফেভাৰেবল নহয় ফিজিকেল কণ্ডিশ্যনবিলাক ফেভাৰেবল নহয় ইকনমিকেলিও মানে ইমান ফেভাৰেবল নহয় ট্ৰেন্সপৰ্টেশ্যন ঠিক নাই ফিজিকেল কণ্ডিশ্যন ফেভাৰেবল নহয় মানে এইটো পাহাৰৰ ওপৰত হয় মাটি সাৰুৱা নহয় তাতে পানী নাপায় তাতে তুমি গাড়ী লৈ মই যিখিনি কথা ক'লোঁ অলৰেডি তাতে গাড়ী লৈ যাব নোৱাৰা ইত্যাদি ইত্যাদি কাৰণবিলাকত কি বুলি কৈছে স্পাৰ্ছ ছেটেলমেণ্টছ এণ্ড লেছ পপুলেশ্যন ছেটেলমেণ্টটো কম হ'ব নাই পাহাৰৰ ওপৰত অ'ত এটা ঘৰ ত'ত এটা ঘৰ এনেকৈ হয়নে নহয় হা আমি যদি পাহাৰৰ ওপৰত চাওঁ মানুহ খুব কম তাৰ কাৰণটো হ'ল এইটো এই যিখিনি মই কথা ক'লোঁ এজ এগেইনষ্ট দিছ দ্য ৰিজনছ হেভিং হাই পপুলেশ্যন ডেন্সিটি হুৱেৰ দ্য ফেভাৰেবল ফিজিকেল কণ্ডিশ্যন এণ্ড ইকনমিক কণ্ডিশ্যনছ প্ৰিভেইল য'ত নেকি ইয়াৰ বিপৰীত তাৰমানে য'ত ফিজিকেল কণ্ডিশ্যন বেয়া তাতে মানুহ নাথাকে য'ত ফিজিকেল মানে এনভাইৰনমেণ্ট বা ফিজিকেল কণ্ডিশ্যন ভাল ট্ৰেন্সপৰ্ট এণ্ড কমিউনিকেশ্যন ভাল মাটি সাৰুৱা পানী এভেইলেবল আছে হা তাতে মানুহে বসবাস কৰিবলৈ কাৰণে বিচাৰে হয় ইন টেবল 4.4 দ্য ডাটা অন পপুলেশ্যন এণ্ড দ্য ইজ ডেন্সিটি ইন দ্য ব্ৰহ্মপুত্ৰ এণ্ড বৰাক ভেলী এটা কুৱেশ্যন ইয়াত হ'ব পাৰে দেই আমাৰ অসমত কেইটা ভেলী আছে দুটা ভেলী এটা ব্ৰহ্মপুত্ৰ এটা বৰাক ভেলী ৰাইট একদম চিম্পল কুৱেশ্যন তথাপিও মই কৈছোঁ যিহেতু হ'ব পাৰে বুলি আৰু ইয়াতে অলপ শ্বৰ্ট কুৱেশ্যন হ'ব পাৰে যে কেনেকুৱা জেগাবিলাকত জনসংখ্যা কম হয় আৰু কেনেকুৱা জেগাবিলাকত জনসংখ্যা বেছি হয় এইখিনি মই ডেছক্ৰিপশ্যন বক্সত ধুনীয়াকৈ তোমালোকক লিখি থৈ দিছোঁ তোমালোকে চাব পাৰিবা অ'কে Barak Valley and also the hill regions of Assam during 2001 and 11 are presented. A table to this question. In the Brahmaputra Valley, population is thick due to its plain land. Brahmaputra Valley population besi ase, ghon besi. Kyo? Due to its plain land, eto number wise moi A, B, C, D kore man tumalok disu. Eta hol plain fertile soil, aru ki favorable economic condition for development of agriculture and transport. Eta transportation of hal aru agricultural development besi karone ki ase amar Brahmaputra Valley. We belongs to Brahmaputra Valley, no? Gotike Brahmaputra Valley ki ase so about 85% of the total population of Assam. Got the point? Eta a question hobo pare. Je kiman percent population Barak Valley. Ahomar kiman percent population? Sorry, Brahmaputra Valley ase 85%. Only 15% belongs to this. Tumar ki Barak Valley. Tare majat olop ase ako Karbi Anglong aro Dima Hasao, jitu Malubhumi area. Heituto kisu porimane janohongkya ase. Gotike ki koise 85% Assam's population live in the Brahmaputra Valley. Why? Did the question have why? 85% of the Assam's total population lived in Brahmaputra Valley. Why? Tete ami ei kotha kini likhibo lagibo. Favorable jikhini condition ase, transportation bhal, mati bhal, kiba jikhini ase 3-4 point, hei keta point. Moi tumalokor dhuniyaকে description box di disu tate sai loba. Its population density was 1220 person per square kilometer in 2001 and this increased to kiman 1502 1502 persons per square kilometer in 2011. Saba etu barhi ase. The upper Brahmaputra Valley region is inhabited by about 21% of the population of the valley, accounting for population
density of 371 person per square kilometer according to 2011. 2011 census মতে আপাৰ আসামত কি বুলি কৈছে 371 person, that is the density of population in Upper Assam according to the census of 2011, right? এখিনি গুটেখিনি আছে, তোমালোকে এখিনি কথা অলপ চাই লবা ভালকে, মোৰ কথাখিনি বুজিব চেষ্টা কৰা, that you will be benefited. Okay, on the other hand, about 27% of the population of the valley live in the middle Brahmaputra valley, upper, middle and lower. আমাৰ ব্ৰহ্মপুত্ৰ ভ্যালিটোক তিনটা ভাগত ভাগ কৰিছে। Valley region which accounts for population density of 500. ইয়াতে আছিলে 371 আৰু ইয়াতে কিমান হৈছে? ইয়াতে হৈছে 500, right? 500 person per square kilometer in 2011. Similarly, the lower Brahmaputra valley regions is inhabited by about 36% population. ইয়াতে কম আছে। Population of the valley. Population density is relatively higher here, being 631 person per square kilometer. In the entire Brahmaputra, ইয়াতে টেবিলটো আছে। এই ইমান সময় মই যিখিনি বকিলো, ব্ৰহ্মপুত্ৰ ভ্যালি, আপাৰ ব্ৰহ্মপুত্ৰ, মিডিল ব্ৰহ্মপুত্ৰ, লোৱাৰ ব্ৰহ্মপুত্ৰ, খালি বৰাক আৰু হিল ৰিজনটো কোৱা নাই। এই টেবিলটো চালে ধুনীয়াকৈ, আৰু ইয়াৰ পৰা কিন্তু কুৱেশ্যন আহিব দেই, ইয়াৰ পৰা কুৱেশ্যন আহিবই, এইটো বহুত ইম্পৰ্টেণ্ট হয়। গতিকে এৰিয়াটো এইটো আছে, টোটেল এৰিয়া, হয়, আৰু ইয়াতে পাৰ্চেণ্টেজ অফ শ্বেয়াৰ অফ আছামছ টোটেল পপুলেশ্যন কোনটো ভেলিত কিমান আছে ইয়াতে দিয়া আছে গোটেইখিনি, এইটো চাই ল'বা। ইয়াতে আৰু মই বুজাবলৈ একো নাই, জাষ্ট ইউ চি ইন ভেৰি মাইক্ৰ' লেভেল চ' ডেট ইউ কেন কিপ ইট ইন ইউৰ মাইণ্ড। এইটো আৰু ইয়াতে বুজিবলৈ একো নাই। কমিটিং অন মেমৰি, ভমিটিং অন এক্সামছ পেপাৰ, ইয়াত মনত ৰাখিব লাগিব আৰু পৰীক্ষাৰ বহীত যাই লিখি দিব লাগিব। অ'কে, যদি MCQ টাইপৰ হয় তেতিয়া আৰু ভাল হ'ব। এই কথাখিনিৰ পিছত আছে ভেলি অফ দ্য ষ্টেট ভেৰিয়েশ্যন অফ পপুলেশ্যন ডেঞ্চিটি ইন ইটছ আপাৰ, মিডিল এণ্ড লোৱাৰ পাৰ্টছ ইজ নটিচেবল। তাৰমানে আপাৰ আছাম, লোৱাৰ আছাম আৰু মিডিল আছাম আৰু লোৱাৰ আছাম, এই তিনিখন অসমত, উজনি অসম, কি বুলি ক'ব, নামনি অসম আৰু মধ্য অসম, এই তিনিখনৰ ভিতৰত কি হৈছে পপুলেশ্যন ডেঞ্চিটি কি হৈছে অলপ ইপাল সিপাল হোৱা দেখা যায়। এইটো আমি চাইছোঁৱেই, সেই কথাখিনিকে ইয়াত লিখিছে। টেবিল যেতিয়া পাবা, টেবিলৰ কথাখিনিকে চাবা, তলত লিখি আছে, সেইখিনি কথাকে মানে ডেছক্ৰাইব কৰে। তুমি সেইখিনি ৰামায়ণখিনি নপঢ়ি পেলাই ধুনীয়াকৈ টেবিলটো চোৱা আৰু বস্তুখিনি মনত ৰাখা, সেইটো কি হয় কনচাইজ ফৰ্মত তুমি চাব পাৰা। এইটো ইয়াতে এইটো কি কৰিছে বৰ্ণনা কৰিছে। এনিৱে পপুলেশ্যন ডেঞ্চিটি ইজ হায়াৰ ইন দ্য মিডিল ৰিজন, আমি সেইটো টেবিলত চাইছিলোঁ নে নাই? আছিলে। দেন ডেট অফ দ্য আপাৰ ৰিজন, এইখিনি কথাকে লিখিছে। অন দ্য আদাৰ হেণ্ড দ্য বৰাক ভেলি yes happens to be densely populated due to its fertile alluvial plain, fertile alluvial plain বুলি কৈছে, with favorable conditions for transport, আকৌ ট্ৰেন্সপৰ্ট আৰু কি এগ্ৰিকালচাৰেল এক্টিভিটি। য'তে নহওক, বৃন্দাবন যোৱা, কাশী যোৱা, গয়া যোৱা, য'তে নোযোৱা ভাই, যেতিয়া নেকি পপুলেশ্যন ডেঞ্চিটি কিয় বেছি, এইবিলাক কথাই থাকিব। কেতিয়াও নাথাকে যে ইনফাৰ্টাইল চইল কাৰণে পপুলেশ্যন ডেঞ্চিটি বেছি, এইটো কেতিয়াও নাথাকে দেই। এইখিনি কথাকে যেতিয়া নেকি আহিব, যোন ঠাইৰ নাম নাহে, তোমালোকে কি কৰিবা, জাষ্ট ইউ কিপ দ্য টেকনিক্স টু ৰাইট, এইখিনি কথাকে লিখি দিলে হ'ল। ফাৰ্টাইল এলিভিয়েল চইল থাকিব লাগিব, ৱাটাৰ ছাপ্লাই লিখিবা, ৱাটাৰ ছাপ্লাই ভাল থাকিব লাগিব। উইদাউট পানী ইটছ নট পচিবল টু ছাৰ্ভাইভ। পানীৰ অন্য এটা নাম কি? জীৱন। ৱাটাৰ ইজ লাইফ। Without water, no life is possible in the world. যিমান দাদা নহওক আৰু যিমান সাইণ্টিষ্ট নহওক, impossible. According to 2011 census data, population density of the Borak Valley is 545%. 545. দেই, টেকনিকটো ক'লোঁ। আৰু কি বুলি কৈছে? about 11% of Assam's population live in the valley. In contrary to this, the hill region comprising the district of ইয়াত এটা খুব ধুনীয়া এটা কুৱেশ্যন আহে দেই এইটো, নেম দ্য 2 হিল ডিষ্ট্ৰিক্টছ অফ আছাম। তেতিয়া লিখিব লাগিব কাৰ্বি আংলং এণ্ড ডিমা হাছাও। এইটো ব্ৰহ্মপুত্ৰ ভেলী আৰু বৰাক ভেলীৰ মাজত অৱস্থিত, ৰাইট। গতিকে 1 নম্বৰ কথা, একফালে বৰাক ভেলী, একফালে ব্ৰহ্মপুত্ৰ ভেলী, তাৰ মাজত আছে কি? এইটো কাৰ্বি প্লেটু আৰু ডিমা হাছাও, কাৰ্বি আংলং আৰু ডিমা হাছাও।
আৰু এই দুটাই হ'ল হিল ডিষ্ট্ৰিক্টছ এইটো আহে খুব আহে পৰীক্ষাত এইটো চাবা between the এইটো মই যেটো কলো ডিমা হাছাও situated between the Brahmaputra and Barak Valley has sparse settlements and low population যদি population sparse হয় population density low হয় কি হ'ব এইখিনি কাহানি নাথাকিব হা due to physiographic condition due to inconvenient physiographic condition মই যেটো কলো favorable condition হ'ব লাগিব আৰু নহলে favorable নহলে তেতিয়া কি হ'ব জনসংখ্যা কম হলে ডেনসিটি কম হ'ব about 3.7% of state population live in this hill zone এটো কেতিয়াবা আহিব এই যেটো কাৰ্বি আংলং আৰু ডিমা হাছাও ডিস্ট্ৰিক্ট দুটাত আছে ইয়াতে কিমান পাৰ্সেন্ট পপুলেশন থাকে অসমৰ only 3.75% state population live in this hill zones and it represents the lowest population density lowest আজিৰ তাৰিখত 2011 সেন্সাস মতে হাইয়েস্ট কোট আছে গুৱাহাটী মেট্ৰো আৰু লয়েস্ট কোট আছে এইটো ডিমা হাছাও কাৰ্বি আংলং ডিমা হাছাও as compared to other regions of the state density of population in the hill zone was only 58% per square kilometer during kiman 2001 and it increased slightly to 68% per square kilometer during kiman 2011 এইকেইটা মই ৰাউন্ড মাৰাকেটা চাবা অলপ ধুনিয়াকে আৰু গুটেখিনি পাবা তোমালোকে district wise distribution and density of population in Assam are interesting আমি যে district wise চাও জিলা ভিত্তিক পপুলেশন যদি চাও ঘনত্ব হোক বা বিতৰণ হোক হেটো এটা ইন্টারেস্টিং বুলি কৈছে কেনেকৈ ইন্টারেস্টিং জাস্ট ইউ ৰিড দিস ম্যাটার and then you will get why it is interesting the population data 2001 and 11 of the districts of Assam are represented in the table 4.5 and as the four districts Chirang, Kamrup Metro, Baksha and Udalguri were created after 8 eta question ahead mind it 2001 চনৰ পিছত সৃষ্টি হোৱা দুখন ডিস্ট্ৰিক্টৰ নাম লেখা তিনিখন ডিস্ট্ৰিক্টৰ নাম লেখা এখন ডিস্ট্ৰিক্টৰ নাম লেখা বা চাৰিখন ডিস্ট্ৰিক্টৰ নাম লেখা whatever it the question okay answer will be Chirang then Kamrup Metro আমাৰ গুৱাহাটী যেটো Baksha and Udalguri এইকেইটা important question okay এইকেইটা 2001 চনৰ পিছত জন্ম হোৱা so their population data of that year are not given in the table যেহেতু 2001 চনৰ পিছত হৈছে গতিকে আগৰ পপুলেশনৰ ডাটা কেনেকৈ দিব আৰু হেখিনি খেলিমেলি হৈ থাকিব কিয় হৈ থাকিব আগতে কোনবা বেলেগ ডিস্ট্ৰিক্টৰ লগত আছে কামৰূপৰ লগত আছিল কাৰবৰ লগত আছিল গতিকে হেখিনি মিহলি হৈ আছে সেই কথাখিনিকে ইয়াত লিখিছে however the data on population and area of other 6 districts such as Kokrajhar, Bongaigaon, Borpeta, Nolbari, Kamrup and Dorong have changed due to the creation of these 4 districts এই যে মই কলো এই কেইখন ডিস্ট্ৰিক্টৰ কি হৈছে ডাটাটো অলপ চেঞ্জ হ'ব কাৰণ এই কেইটাৰ লগতে মাৰ্জ হৈ আছিল এই চাৰিখন ডিস্ট্ৰিক্ট ক্লিয়াৰ among the districts of Assam as per 2001 census data the Kamrup district is the most populous district with 1,522,324 population okay Kamrup the Kamrup district 2001 চনত তেতিয়া তো কামৰূপ মেট্ৰো হোৱা নাছিলে কামৰূপ ডিস্ট্ৰিক্ট কি কৈছে 2001 চনৰ সেন্সাস মতে কামৰূপ ডিস্ট্ৰিক্টত ইমান পপুলেশন আছিল হেতু ইমান ফিগাৰটো আহিব নোৱাৰে এটো আহিব পাৰে যে 2001 চনৰ সেন্সাস মতে which district was the most populous district in Assam then the answer will be that is Kamrup district okay and the Dima Hasao খালি এতিয়াই নহয় দে 2001 তে নহয় এভরিওয়্যার 2001 চাবা 11 চোৱা আৰু তাৰ মাজত চোৱা ডিমা হাছাও ইজ দ্য লয়েস্ট পপুলেশন ডেন্সিটি কোৱা আৰু পপুলেশন কোৱা চাবা ডিমা হাছাও ডিস্ট্রিক্ট ইজ দ্য লিস্ট পপুলাস ডিস্ট্রিক্ট উইথ ইমান পপুলেশন এটো ইমান ফিগাৰটো কেতিয়াও নাহে পপুলেশন অফ দ্য স্টেট বাট দ্য নগাঁও ডিস্ট্রিক্ট উইথ দিস পপুলেশন 2000 population became the most populous district of Assam in 2011 ত most populous district hol Nagaon while the Dima Hasao district with only this much population was regarded as the least population district sokomudi di diba least population 2011 সবতে হেতু Dima Hasao bas Dima Hasao নাম তো মনত ৰাখিলে হল
In the case of population density data of 2001, the Nagaon district recorded highest density of population 583. 2001 আছিল এটা ওকে 2001 আছিল কি কোনটো নগাঁও ডিস্ট্রিক্ট হ্যাঁ তেতিয়া কামৰূপ ডিস্ট্রিক্টৰ জন্ম হোৱা নাছিলে তাৰ পিছতে কামৰূপ মেট্ৰো হৈছে গতিকে 580 that was the highest population density during the year in the year 2001 and the Dima Hasao district recorded the lowest density of population 38% per square kilometer 1 বর্গ কিলোমিটাৰত কিমানটা মানুহ আছিল মাত্ৰ 38 টা মানুহ আছিল হ্যাঁ মানুহ বিচাৰিয়ে নাপায় in the state but according to 2011 census what ki hol Kamrup metro district to ki hol it becomes has the highest density of population 2010 ha 2010 জন মানুহ per square kilometer গুৱাহাটীত তো সব খেসখেস বাকি বিলাকৰ পৰা দুনিয়াৰ মানুহ বিলাক আহে কাম বিচাৰি আহে চাকৰি বিচাৰি আহে গতিকে যেনেকৈ মুম্বাই কলকাতা দিল্লী বিলাকত বহুত বেছি হা ঠিক তেনেকৈ আমাৰ নৰ্থ ইষ্টৰ কাৰণে আমাৰ মুম্বাই তো গুৱাহাটী আমাৰ মুম্বাই হয় না নহয় গুৱাহাটী আমাৰ কাৰণে দিল্লী হয় গতিকে in this case however the influence of high population concentrated in Guwahati city is noteworthy হেতু মানে কি বিবেচনা কৰিব লগা বিষয় on the other hand the Dima Hasao district has the lowest মই বাৰে বাৰে কৈ আছো না হা ডেন্সিটি হক কিবা হক এটো Dima Hasao আৰু চকু মুদি পেলাই এটো ভালকে মনত ৰাখিবা হা 44% Dima Hasao যত নেকি 2010 ইয়াতে হল only 44 in the state population distribution pattern in the district of the upper middle and lower Assam Brahmaputra valley reflects that in 2011 a table to sale ami gom pam among the districts of upper Brahmaputra valley Lakhimpur and Shivsagar districts have population density more than the average density of Assam তারমানে এই কেখন ডিস্ট্রিক্টত তোমার কি বুলি কৈছে Shivsagar Lakhimpur হ্যাঁ এইবিলাক ডিস্ট্রিক্টত যেটো নেকি তোমার এভারেজ আছে হ্যাঁ পপুলেশন ডেন্সিটি মোর দেন দ্য এভারেজ এটো 398 যেটো এভারেজ আমার এটা অসমৰ এজ এ হল 398 11ত আৰু ইয়াতকে কি আছে লখিমপুৰ বা শিৱসাগৰ এই ডিস্ট্রিক্ট বিলাকত কি আছে এই ফিগাৰটোতকে ডেন্সিটি বেছি আছে এই কথাটোকে কৈছে ৰাইট এটো আহিব পাৰা দে ডেন্সিটি অফ পপুলেশন ইন 2011 অফ আসাম ওকে অসমৰ 2011 ডেন্সিটি কিমান আছিল দিস ইজ ভেরি ইম্পর্টেন্ট এইটো টেবিলটো আছে গুটেখিনি ইয়াতে আছে হাই গুটেখিনি আছে ইয়াতে 111 পপুলেশন ডেন্সিটি আৰু এটো হল কি হ্যাঁ এই ডিস্ট্রিক্ট বিলাকৰ আৰু ডিস্ট্রিক্ট কেইটামান আছে এটো গতিকে এটো হল অসমৰ হল এটো হাই শিৱসাগৰ কৈছিল নহয় বেছি আছে এটো 431 শিৱসাগৰ বেছি আছে না 390 ইয়াতকে বেছি আছে ওকে গতিকে এইখিনি টেবিলটো চালে হ'ব আৰু যেনেকৈ একদম লোয়েষ্ট আৰু হাইয়েষ্ট তেনেকুৱা ফিগাৰবিলাক ডেন্সিটিৰ ক্ষেত্ৰত আৰু পপুলেশ্যনৰ ক্ষেত্ৰত তেনেকুৱা ধৰণৰ ফিগাৰবিলাক অলপ চাবা আৰু মনত ৰাখিবা মই গোটেইখিনি তাৰে যিমানখিনি কুৱেশ্যন হ'ব পাৰে অল আৰ ইন দ্য ডেছক্ৰিপশ্যন বক্স ওকে জাষ্ট ইউ ওপেন দ্য ডেছক্ৰিপশ্যন বক্স এণ্ড ইউ মে চি ইট দেয়াৰ population density of Assam density মানে কি মই কলোৱে নাম্বাৰ অফ পিপল পাৰ স্কয়াৰ কিলোমিটাৰ গতিকে এই ম্যাপটোৰ পৰা আমি কি গম পালো দিস ইজ এ গ্ৰাফিক্যাল অর ডায়াগ্ৰামেটিক ৰিপ্ৰেজেন্টেশন বুলি কয় ওকে এটা ডায়াগ্ৰাম দিছে এটা ম্যাপ দিছে আৰু ইয়াতে দেখা গৈছে আটাইতকৈ ডেন্সিটি বেছি কোনটো এইটো হয়নে আৰু এইটো ইয়াত আছে কামৰূপ মেট্ৰো হয় তাৰ পিছতে আছে কোনটো এইটো হল নগাঁও আৰু মৰিগাঁও এইটো নগাঁও আৰু মৰিগাঁও এইটো মৰিগাঁও এইটো নগাঁও হয় আৰু এইটো আছে এটো কি কৰিমগঞ্জ এইটো হল কি বঙাইগাঁও হ্যাঁ এই কেইটা ডিস্ট্রিক্ট তাৰ মানে হেৰি চালে আমি গম পাম এইকেইটা আমি এইকেইটা চালে গম পাম যে কাহানিটো কোত ডেন্সিটি কেনেকুৱা আছে তাৰে মানে হেৰি দিছে এই চোৱা আপাৰ আসামত মোটামুটি আপাৰ আসামত গোটেইখিনি কি হৈ আছে ইফ ইউ সি দা মেপ অফ আপাৰ আসাম দ্য ডেন্সিটি অফ পপুলেশ্যন অলমোষ্ট সেম ইয়াতে এটা ৰেঞ্জ লৈছেতো 200ৰ পৰা 100ৰ পৰা 60 মানে এটা ৰেঞ্জত আছে না একে ধৰণৰ মানে শেডিং হৈ আছে হ্যাঁ এইফালে অলপ মানে কি হয় খিচিৰি হৈ আছে হ্যাঁ এইফালে বেছি আছে ইয়াত আটাইতকৈ বেছি আছে এইটোত বেছি এইখিনি বেছি হয় আৰু আটাইতকৈ কম এইবিলাকত কাৰ্বি আংলং ডিমা হাছাও মই যে ক'লো হ্যাঁ কাৰ্বি আংলং ডিমা হাছাও এইটো চোৱা এইটো বৰাক ভেলী হ্যাঁ এইটো চোৱা এইটো হল বৰাক ভেলী এইটো বৰাক ভেলী হয় না এইটো হল বৰাক ভেলী
আৰু এইটো হ'ল কি এইখিনি হ'ল ব্ৰহ্মপুত্ৰ ভেলী এইখিনি হ'ল ব্ৰহ্মপুত্ৰ ভেলী ইয়াৰ মাজত কাৰ্বি আংলঙৰ ডিমা হাছাও আছে নে নাই মেপটো অলপ চাবা মেপ ষ্টাডি কৰিলে কেতিয়াবা বস্তুখিনি খুব ধুনীয়াকৈ গম পায় ইয়াৰ মাজতে আছে নে নাই গতিকে only two districts are there, that is Karbi Anglong and Dima Hasao. These are the hill districts of Assam. Hi, and they are situated in between the Brahmaputra Valley and Barak Valley. Aru eta question ahibo pare yate je Barak Valley kekhon district ase eto sale gom pai 1 2 3 tinikhon district ase Barak Valley ki Karimganj Hailakandi aru Kachar ei tinikhon district ase right ekhini olop map saba aru gotekhini asei moi tumalok di disu tumalok khali poribo lage again among the districts of the middle Brahmaputra Valley Morigao Nagaon Dorong and Udalguri districts have population density more than the state average amar 398 state average kiman 398 ei 398 or tumar jetu heri ase 398 jetu amar state average kiman 398 এই 398তকৈ কোন ডিস্ট্ৰিক্টত বেছি আছে এভাৰেজতকৈ মৰিগাঁও দেন নগাঁও দৰং উদালগুৰি এইবিলাকত কি আছে এভাৰেজ যেটো 398 তাতকৈ জনসংখ্যা বেছি আছে সিমিলাৰলি among the districts of the lower Brahmaputra Valley all the districts except Chirang and Kokrajhar district এই দুখন ডিস্ট্ৰিক্ট বাদ দি Chirang আৰু Kokrajhar that is the districts of Dhubri Bongaigaon Goalpara Borpeta Nalbari Baksha Kamrup and Kamrup Metro have population density more than the state average. তারমানে কি কইছে এই যেকেটা মই দাগ মারিলো এই ডিস্ট্রিক্ট এটা মানে কি ইহঁতৰ ডেন্সিটি 398 কে বেছি আছে ইন এ সিম্পল ল্যাঙ্গুয়েজ ক্লিয়ার একেটা দাগ মারিলো কেটা এই দাগ মারা ডিস্ট্রিক্ট কেখনৰ ডেন্সিটি কিমান আছে more than 398 clear now you see again all the three districts of the Barak Valley the districts of Karimganj then Hailakandi, then Kachar have their population density more than the state average. Ta mane kekhon ete anekota question ahibo pare de ei question to kintu moi dibo pahori goisu bhai acha totabi moi try korim bharai dibo karone je Ohomor kekhon district ase he kiman number of district ase jigekhon district or density state average ke beshi ase এটা একটা হাইফাই কোয়েশ্চন হব পারে দে তোমালোকে এটো সাবা গন্তি কৰি সাবা চাই পেলা হে নাম্বাৰটো তোমালোকে লিখি থবা পাৰিলে মই এটো এন্ট্ৰি কৰি দিম the two districts of the hill region Karbi Anglong and Dima Hasao on the other hand are the lowest density of population and sparse settlements among the districts of Assam during 201 and during 211 এই দুখনৰ ডেন্সিটি ইমান কম গতিকে আৰু মানে কি বুলি কম 58 44 এনেকুৱা ধৰণৰ যিয়ে নহওক আমি গম পালো এইখানৰ কম আছে and this is the end of the video